BCC ঢোলটো মই তালিখন এবাৰ দেখাই ল'ব বিচাৰিছো। দ্বিতীয়তে পাব এটা ভাল ঢোলৰ মাৰি আৰু তৃতীয়তে আপোনালোকে পাব এটা ফ্ৰী ৱৰ্কশ্বপ। নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? আজি লৈ আহিছোঁ অন্য এটি ভিডিঅ' যিটো ভিডিঅ'টিকে আপোনালোকক দেখাম দুটি ঢোল আৰু এই দুটি ঢোল যাব এটা মঙ্গলদৈ আৰু এটা গুৱাহাটী যাব। আপোনালোকে দেখিবলৈ পাইছে ইয়াত এটা আছে 20 ইঞ্চি ঢোল আৰু এইফালে আছে 4.5 ইঞ্চি ঢোল। মই দুটা ঢোল বজাই দেখাম আপোনালোকক। এটা চেও বজাই পিনে আপোনালোকক তাৰ সাউণ্ড কোৱালিটি দেখাম। ইয়াৰ আগৰ ভিডিঅ'ত আপোনালোকে দেখিবলৈ পাইছিলে যোৱা 13 তাৰিখে মই জানুৱাৰী মাহৰ 13 তাৰিখে মই 15টা ঢোল ডেলিভাৰ কৰিছিলোঁ অসমৰ বিভিন্ন প্ৰান্তত। আৰু আজি পুনৰ মোৰ হাতত আহিছে দুটি ঢোল, এইটো আৰু এইটো দুটা ঢোল আছে আপোনালোকে দেখিবলৈ পাইছে। মই এতিয়া এই দুটা ঢোল বজাই দেখাম আপোনালোকক আৰু অনাগত দিনত মই ফিডবেকসমূহ দিম যে অসমৰ বিভিন্ন প্ৰান্তত বিভিন্ন লোকে লৈছে সৰুৰ পৰা ডাঙৰলৈকে। তো তেখেতলোকে ফিডবেকবোৰ দিব যে ঢোলটোলৈ কেনেকুৱা পাইছে, কেনেকুৱা ধৰণৰ সাউণ্ড কোৱালিটি পাইছে, সেইবোৰ ভিডিঅ' মই আপোনালোকৰ আগলৈ উপস্থাপন কৰিম। আজি আপোনালোকে চাই থাকক 20 আৰু 4.5 ইঞ্চি ঢোলৰ সাউণ্ড কোৱালিটি। তো প্ৰথমতে মই আপোনালোকক 20 ইঞ্চি ঢোল দেখাই ল'ব বিচাৰিছোঁ, চাই ল'ব। এয়া সন্মুখত আছে 20 ইঞ্চিৰ ঢোল, আপোনালোকে দেখিবলৈ পাইছে। 20 ইঞ্চি ঢোলটো মই তালিখন এবাৰ দেখাই ল'ব বিচাৰিছোঁ। কুবাখন চাব। গতিকে 20 ইঞ্চিৰ ঢোলটো মই এটা চেও বজাব বিচাৰিছোঁ। পুৰণি খৰা চেও এটা বজাম মই। আপোনালোকক 4.5 ইঞ্চিৰ সাউণ্ড কোৱালিটি দেখাম। আছিলে 20 ইঞ্চি ঢোলৰ সাউণ্ড কোৱালিটি আপোনালোকে দেখিবলৈ পালে। আৰু এতিয়া মই আপোনালোকক দেখাম 4.5 ইঞ্চিৰ সাউণ্ড। আৰু এয়া হৈছে 4.5 ইঞ্চিৰ ঢোল, আপোনালোকে দেখিবলৈ পাইছে। এইটো 4.5 ইঞ্চি আৰু এই 4.5 ইঞ্চিৰ মই আপোনালোকক সাউণ্ড কোৱালিটিৰ পৰা দেখাব বিচাৰিছোঁ। প্ৰথমতে দেখাব বিচাৰিছোঁ তালিখন, আপোনালোকে চাই লওক। আৰু এইফালে কুবাখন এটা ঘাট বজাম। ঘাটটো বজাৰ পিছত আপোনালোকক মই শেষৰ ফালে দুটিমান কথা ক'ম। গতিকে এয়া আছিলে 4.5 ইঞ্চি সাউণ্ড কোৱালিটি। শেষত ইমানেই ক'ম, সকলোকে বিহুৰ শুভেচ্ছাটো থাকিলেই। আৰু লগতে অনাগত দিনত আপোনালোকে যদি ভাবিছে ভাল ঢোল এটা ক্ৰয় কৰোঁ বুলি, তেতিয়াহ'লে নিশ্চয়কৈ আপোনালোকে মোক যোগাযোগ কৰক পোনপটীয়াকৈ। আপোনালোকে অফাৰৰ সৈতে ঢোল পাব। প্ৰথম কথাটো হ'ল আপোনালোকে এটা ভাল ঢোলৰ খোলা পাব, দেখিবলৈ পাইছে আপোনালোকে সাউণ্ড কোৱালিটি। দ্বিতীয়তে পাব এটা ভাল ঢোলৰ মাৰি আৰু তৃতীয়তে আপোনালোকে পাব এটা ফ্ৰী ৱৰ্কশ্বপ আৰু লগতে ঢোলৰ বেচিক্স নোটছ, যিখিনি বস্তু হয়তো কোনো আজিলৈকে দিয়া নাই, মোৰ বোধহয় কোনো দিয়া নাই। মই দিবলৈ চেষ্টা কৰিছোঁ আপোনালোকক, যাতে আপোনালোকৰ সুবিধা হওক, আপোনালোকে শিকিব পাৰক। শিকাৰসকলে যাতে ঘৰতেই বহি ক'তো নগৈ কষ্ট নকৰি একো খৰচ নকৰাকৈ যাতে ঘৰতে বহি শিকিব পাৰে, সেই কথাটোক মই ভিত্তি কৰি আচলতে এই কামটো হাতত লৈছোঁ। গতিকে আশা ৰাখিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে। সাউণ্ড কোৱালিটি দেখালৈ এটা যাব মঙ্গলদৈ আৰু এটা যাব গুৱাহাটী। আৰু আপোনালোকেও যদি ল'ম বুলি ভাবিছে আজি বুকিং কৰি লওক, বুকিং চলি আছে আৰু বেছি দিনলৈ হয়তো নাথাকিবগৈ। 150টা ঢোলৰ প্ৰায় 50% ওপৰতটো ঢোল বুকিং হৈ গৈছে, বাকীখিনি 50% আছেগৈ আৰু। তো গতিকে আপোনালোকে যদি ল'ম বুলি ভাবিছে আজিয়ে বুকিং কৰি লওক। অফাৰৰ সৈতে আপোনালোকে ভাল ঢোল এটা পাব বুলি মই কথা দিছোঁ। সেয়াকৈ আজি ভিডিঅ'টি সামৰণি মাৰিব বিচাৰিছোঁ। কিবা যদি থাকে আপোনালোকৰ শিকিবলৈ, কিনিবলৈ বা জানিবলৈ, তেতিয়াহ'লে আপোনালোকে মোক তলত দিয়া নম্বৰত কণ্টেক্ট কৰিব পাৰিব। গতিকে সেয়াকৈ ভিডিঅ'টি সামৰণি মাৰিছোঁ। ধন্যবাদ।